Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা চিৰিয়েলত অভিনয় কৰা ঋষিৰ ভনীয়েক ববিতা আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা চিৰিয়েলত ববিতা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নাম হ'ল বন্দনা কলিতা। বন্দনা কলিতাৰ ঘৰ হ'ল মঙলদৈত। বন্দনা কলিতাৰ জন্ম হৈছিল 1999 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে। বন্দনা কলিতাৰ পৰিয়ালত মাক দেউতাক আৰু এজন ভায়েক আছে। বন্দনা কলিতাৰ পিতৃৰ নাম হ'ল প্ৰসন্ন কলিতা আৰু মাতৃৰ নাম হ'ল পাৰুল কলিতা আৰু ভায়েকৰ নাম হ'ল পাৰ্থপ্ৰতিম কলিতা। বন্দনা কলিতাৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ কেন্দ্ৰীয় জাতীয় স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছে। তাৰ পাছত তেওঁ BSc কমপ্লিট কৰে বৰুৱা কলেজৰ পৰা। শেষত MSc কমপ্লিট কৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। বন্দনা কলিতাই বহুতো অসমীয়া চিৰিয়েলত অভিনয় কৰিছে। তাৰে ভিতৰত হৈছে অম্ৰপালি, অপৰাজিতা, ফুট গধূলি আৰু তেওঁ অভিনয় কৰা প্ৰথমখন চিৰিয়েলৰ নাম হ'ল বালিঘৰ। আৰু বৰ্তমান ৰাসলীলা চিৰিয়েলত ববিতাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক মৰম পুতলিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু ৰাসলীলা চিৰিয়েলখনত ববিতাৰ অভিনয় চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।